মুখ্যমন্ত্ৰীয়ে কৈছে যে বদৰুদ্দিন আজমলে যদি বিয়া পাতিব খোজে তেতিয়াহ'লে ইলেকশ্যনৰ এই ভিতৰতে পাতি লওক, কাৰণ ইলেকশ্যনৰ পিছতে আমাৰ বহু বিবাহ আইনখন আহিব আৰু বহু বিবাহ কৰাব নোৱাৰিব। গতিকে এতিয়াই পাতি লওক, যোনে পাতিব বিচাৰিছে তেওঁলোকক আমি এইকেইদিনৰ ভিতৰতে পাতি ল'ব দিছোঁ। ইলেকশ্যনৰ পিছতে আমি বহু বিবাহৰ আইন আনিম আৰু তাৰপিছত আৰু কোনেও বহু বিবাহ কৰাব নোৱাৰিব। গতিকে বহু বিবাহ কৰাব বিচৰাসকলে এতিয়াই বিয়া কৰাই ল'ব। মইতো আশা ৰাখোঁ যে মাধৱ ৰাজবংশীয়ে চাগে হঠাৎ কেতিয়াবা জইন কৰি দিব। আপোনালোকে তেখেতক গৈ ক'ব যে তেখেতৰ অৱস্থাটো এনেকুৱা, তেখেতৰ পিছফালেতো এজনো মানুহ নাই, গতিকে তেওঁ এনে থাকিনো কি কৰিব, আমাৰ দলতে যোগদান কৰি দিয়ক, আমিও দলত ভাল মৰ্যাদা দি কাম কৰাৰ সুবিধা দিম। চাওক, এই কিছুমান বস্তু এনেকুৱা যে যাৰ এটা পদ্ধতিগত ব্যৱস্থাৰে কমা বঢ়া এইবিলাক চলি থাকে, আৰু আমাৰ চৰকাৰখনে যিমানলৈকে কোনো ধৰণৰ ৰাষ্ট্ৰখনৰ অসুবিধা নোহোৱাকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব, ৰাষ্ট্ৰৰ অৰ্থনীতিত অসুবিধা নোহোৱাকৈ নিয়ন্ত্ৰণ কৰিব লগাখিনি কৰি আছে। কিন্তু কিছুমান বস্তু এনেকুৱা যে তাত নিয়ন্ত্ৰণত ৰাষ্ট্ৰৰ বেলেগ ধৰণৰ কথা কিছুমান থাকে, আৰু সেইকাৰণে ইয়াক লৈ মই নাভাবোঁ। কাৰণ আজি গোটেই ভাৰতবৰ্ষখন মোদীময় পৰিৱেশ। এই মোদীময় পৰিৱেশত ৰাইজে মোদীক তৃতীয়বাৰৰ কাৰণে চৰকাৰ আৰু প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে ৰেডি হৈছে। গতিকে এই সময়ত এই কথাবিলাকৰ কোনো ভেলু নাই। আৰু তাৰ লগে লগে যদি আজি চাই, অপৰিহাৰ্য বস্তু যিসমূহ গেছৰ পৰা পেট্ৰলৰ পৰা যি ধৰণৰ অপৰিহাৰ্য বস্তু আজিৰ তাৰিখত, সেইবিলাকৰ দাম কিছুদিন আগৰ পৰা কমিয়ে আহিছে। গতিকে এই যিসকলৰ কথা কৈ থাকে, এই কথাবিলাকৰ কোনো আচলতে মূল্য নাই আৰু বহুত বেছি গুৰুত্বপূৰ্ণ কথা বুলি মই নাভাবোঁ। আমাৰ চৰকাৰী ব্যৱস্থাৰ মাজেৰে আমাৰ যিখিনি ব্যৱহাৰিক সাধাৰণ মানুহৰ কাৰণে ঔষধৰ প্ৰয়োজন হয়, সেইখিনি ঔষধ আজিকালি বিনামূলীয়াভাৱে এভেইলেবল। গতিকে সৰ্বসাধাৰণ ৰাইজে কোনো তাত অসুবিধা নাপায়। কিন্তু যিসকলে একেবাৰে জেনেৰিক মেডিচিন ইউজ নকৰি ব্ৰেণ্ডেড মেডিচিন ইউজ কৰিব খোজে, তেওঁলোকৰতো দাম সেইটোতো আৰু থাকে। এতিয়া মই যদি সাধাৰণ খাদী চোলা পিন্ধোঁ, তাততো মোৰ অসুবিধা নাই। এতিয়া লুই ভিটনৰ চোলা পিন্ধিব খুজিলেতো দাম দিব লাগিব, তাত আমি কেনেকৈ ক'ম। কোনোবাই দামী বস্তু পিন্ধিব খোজে, তেওঁলোকৰতো দামী বস্তু পিন্ধাটোৱে চখ। সাধাৰণ মানুহৰতো খাদী চোলা হ'লে হয়, কটনৰ চোলা হ'লে হয়। গতিকে সেনেকুৱা সাধাৰণ মানুহৰ বস্তুৰ ক'তো দাম বঢ়া নাই। আজি মঙলদৈ জিলা কাৰ্যালয়ত 3 শতাধিক লোকে আমাৰ দলত যোগদান কৰিলে। আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি একাত্ম হৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ তেখেতসকলে আমাৰ দলত যোগদান কৰিলে, আৰু সকলোকে আমি আমাৰ দললৈ স্বাগতম জনাইছোঁ। আজি গোটেই অসম জুৰিয়ে এনেকুৱা ধৰণৰ যোগদান হৈ আছে, আৰু আমি এনেকুৱা এটা পৰিৱেশ দেখিছোঁ যে অসমত যেন বিৰোধী শূন্য হৈ পৰিছে, আৰু সকলো লোকেই যোনে ৰাষ্ট্ৰখনক ভাল পায়, সমাজৰ কাৰণে কাম কৰিব বিচাৰে, দেশৰ কাৰণে কাম কৰিব বিচাৰে, প্ৰত্যেকেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, আৰু সকলোৱে এই দলটোৰ মজিয়াৰে এই দলটোৰ মাজত থাকি ৰাষ্ট্ৰ সেৱাৰ কাম কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকে ডিব্ৰুগড় যাওক, আপোনালোকে কৰিমগঞ্জ যাওক, এইটোৱে